আমাৰ এই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ছাৰ ইহঁতে আহিছে আৰু ইয়াত মানে চাৰিওফালে ইয়াত হেৰি কৰি ইয়াত ছাৰ কিমান আছিলে এইটো 5x5 নেকি মিটাৰ 5 মিটাৰ স্কোয়াৰ আছে। 5 মিটাৰ 5 মিটাৰ স্কোয়াৰ এৰিয়া। 5 মিটাৰ স্কোয়াৰ এৰিয়া সেইটো মানে কাটা হৈছে আৰু সেইখিনি এতিয়া এই ধানটো উলিয়াই মানে আকৌ জোকা হ'ব তেতিয়া এটা উত্তৰ ওলাব যে সেইখিনি কিমান কেজি হ'ল তাৰ পৰা এটা উত্তৰ ওলাব মোটামুটিকৈ বিঘাত ইমান ওলাইছে বুলি জানিব পাৰি সেইটো কাৰণে এনেকুৱা খৰচ কাটিং কৰা হয়। হেল্ল' বন্ধুসকল, আজি আমি আছোঁহি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত আৰু ধেমাজি ডিষ্ট্ৰিক্টত আমি আছোঁ লামাজান অঞ্চলত আৰু তাতে আমাৰ এজন উদ্যমী যিজন নেকি খেতিয়ক আৰু তেখেতে বড়ো ধানৰ খেতি কৰিছে আৰু আজি আমি তেখেতৰ পথাৰখন চাবৰ কাৰণে আহিলোঁ। আপোনালোকে চাবলৈ পাইছেনে কি সুন্দৰভাৱে খেতি কৰিছে। ওচৰৰ পৰা মই দেখাম আপোনালোকক আৰু প্ৰথমতে তেখেতৰ পৰিচয়টো জানিম আৰু তাৰপিছত গোটেই খেতিডৰা মই আপোনালোকক দেখাম, উৎপাদন কিমান পালে গোটেইখিনি দেখাম আৰু তাৰ লগতে এটা ক্ৰপ কাটিঙো কৰিছোঁ আমি আৰু ক্ৰপ কাটিং কৰি কিমান উৎপাদন পালোঁ গোটেইখিনি দেখাম মই আপোনালোকে চাই থাকক আৰু তেখেতৰ পৰিচয়টো জানিব বিচাৰিম আপুনি। ধন্যবাদ। মই আজি KVKৰ পৰা অহা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা অহা আমাৰ ছাৰসকলৰ ধন্যবাদ। মোৰ নাম শ্ৰী ৰাজু বাছা। মই এইখিনি কঠীয়া আনিবৰ কাৰণে মই চিমেচাপুৰি KVKৰ পৰা আনিছোঁ। আনি মই ফেব্ৰুৱাৰী মাহতেই ৰুলোঁ। ৰোৱাৰ ক্ষেত্ৰত মই এইবাৰ ষ্টাৰ্টিং কৰিছোঁ। মই অহা বছৰ আৰু বেছিকৈ 2-4জনক লগত লৈ পিনি কৰিম বুলি ভাবিছোঁ আৰু উৎপাদনখিনি মই ভাল লাগিছে। মই বড়ো ধান কৰি পিনি মই আৰু যিটো এইবাৰ মই যিটো ধানটো মই দেখিছোঁ অহা বছৰলৈকে আৰু বেছিকৈ মই কৰিবলৈ চেষ্টা কৰিবলৈ মই চাম। সেইটো কাৰণে মই ছাৰসকললৈ এটা মই অনুৰোধ বিশেষকৈ আমাৰ খেতি কৰা ৰাইজক খেতিয়কসকলক যে আহি পিনি আমাক ফেচিলিটি কিছুমান দিব লাগে। আমাৰ কিছুমান মটৰৰ ব্যৱস্থা লাগে আমাক। তাৰমানে মটৰ নহ'লে সেইখিনি খেতি নহয়। পানী যোগান নহ'লে এইটো উৎপাদনটো কম হয়। সেইটো কাৰণে আমাৰ আৰু আপুনি এটা কথা শুনিব বিচাৰিম মই, ইমান বছৰৰ পৰা আপুনি বড়ো খেতিৰ লগত তাৰমানে সংলগ্ন হৈ কাম কৰি আছে? মই বিশেষকৈ আগৰ পৰা কৰিম বুলি বহুত আশা আছিলে। ইতিমধ্যে মই এইবাৰ আৰম্ভ কৰিছোঁ। তাৰমানে আমাৰ গাঁৱত কেইবাজনো কৰিছে। তেখেতলোকতো চৰকাৰৰ ওচৰলৈ যাম বুলি ভাবিছে আৰু আমাৰ ডিপাৰ্টমেণ্ট মানুহবিলাকে যাতে আমাৰ ওচৰলৈ আহি যাতে খেতি কৰা জেগাত আমাক যাতে কিছু উপায় এটা দিয়ে যেন ধৰফৰ পৰা ধৰি সাৰ যোগান অকণমান দিয়ে, তাৰ মটৰ যোগান অকণমান দিয়ে। পানী যোগানটো নহ'লে আমাৰ ধানটো নহয়েই চাগে। আপোনালোকে যেতিয়া ইয়াৰ কাৰণে অকণমান হ'ল জ্ঞাত নহয় জানো? সেইটো কাৰণে ইমান কথা মেইন ইম্পৰ্টেণ্ট কথা হৈছে আপুনি বড়ো খেতি কৰোঁতে কি কি অসুবিধাৰ সন্মুখীন হয় আৰু অসুবিধা কেনেকুৱা হয় বা সুবিধা কেনেকুৱাখিনি আছে তাৰমানে গোটেইখিনি কওকচোন আপোনালোকে। আমাৰ যথেষ্ট অসুবিধা আছে ইয়াত। সেইটো কাৰণে আমি ডিপাৰ্টমেণ্টলি কিছুমান বস্তু আমি নোপোৱাৰ কাৰণে তাৰমানে আমাৰ যিটো KVK আমাৰ অফিচৰ পৰা ইতিমধ্যে আমাক সাৰ যোগান দিয়ে বুলি কৈছে। সাৰ যোগান আমি নাই পোৱা। তাৰপিছত স্প্ৰেয়াৰ মেচিন আমাক লাগে। তাৰপিছত এই ধানটো নিৰণি কৰিবৰ কাৰণে আমাক মেচিন লাগে। তাৰপিছত যদি পাৰে আমাক এই ধানটো ৰুবৰ কাৰণে আমাক আমাক ট্ৰেক্টৰ হাল যদি বাই দিয়ে তেতিয়া আমি ভাল লাগিম, আমি উপকৃত হ'ম। ইয়াৰ লগতে আৰু এটা কথা এটা তাৰমানে মেইন ইম্পৰ্টেণ্ট কথা এটা শুনো। এতিয়া যিহেতু চৰকাৰে বহুত কিছুমান আঁচনিবিলাক আপোনালোকক দি আছে, যিহেতু তাৰমানে বহুত আমাৰ চাউলৰ পৰা আদি কৰি বহুত কিছুমান আঁচনিবিলাক চৰকাৰে হেৰি দিছে আপোনালোকক, কিন্তু এই চৰকাৰক আপুনি কি অনুৰোধ কৰিব বিচাৰে? আপোনালোকৰ এই খেতি বাতিৰ কাৰণে কেনেকুৱা বস্তু পাতিবিলাক তাৰমানে আপোনাৰ বেছি দৰকাৰ নে আপোনাৰ ফ্ৰী চাউলটো দৰকাৰ? সেই তাৰ ওপৰত আপুনি দুআষাৰ কওকচোন। চাউলটো বেছি ইম্পৰ্টেণ্ট নে আপোনালোকৰ কৃষি সঁজুলিবিলাক তাৰমানে বেছি ইম্পৰ্টেণ্ট? মানে মোৰ তৰফৰ পৰা ইমানেই চৰকাৰক অনুৰোধ যাতে আমি বিহাৰ পাঞ্জাৱৰ পৰা চাউলবিলাক আনিব নালাগে। আমাৰ ইয়াতে অসমতে আমাৰ নিজৰ খেতিয়কসকলে খেতি কৰি পিনি আমাৰ ইয়াতে উৎপাদনটো হওক। আমাৰ মানুহবিলাকৰ চাউল ধানটো ইয়াতে আমি পোৱা যাওক। আমি বেলেগ জেগাৰ পৰা আমদানি ৰপ্তানি কৰিব নালাগে। আমাক চৰকাৰৰ পৰা আমি অনুৰোধ যে আমাৰ খেতিয়কসকলক যথেষ্ট আমাক ব্যৱস্থা এটা কৰি দিয়ক। গোটেইখিনি আমাৰ খেতিয়কে ইয়াত আমাৰ ইয়াত চাকৰি কৰা মানুহতকৈ আমি 80% খেতিয়ক মানুহ বেছি আছে। সেইটো কাৰণে চৰকাৰক আমি অনুৰোধ যে বাকী মানুহবিলাকক আমাৰ ব্যৱস্থা এটা কৰি দিয়ক, পানী যোগান আঁচনি এটা দিয়ক আমাক। আমি এইবিলাক খেতি কৰি আমি উপকৃত হ'ম। আমি যাতেই চৰকাৰৰ পৰা দিয়া চাউলবিলাক আমাক আশা কৰিব নালাগে। আমি নিজে খেতি কৰি পিনি নিজৰ উৎপাদনৰ পৰা আমি জীয়াই থাকিম বুলি আমি চৰকাৰৰ পৰা অনুৰোধ কৰিম। আৰু এটা কথা ইয়াতে তাৰমানে উল্লেখ কৰোঁ, কিন্তু সুধিবলগীয়া বহুতেই আছে যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যায়। এটা মেইন ইম্পৰ্টেণ্ট কথা সুধোঁ আপোনাক, যিটো নেকি আমাৰ কৃষি বিষয়াসকল যিবিলাক নেকি এগ্ৰিকালচাৰ চাইণ্টিষ্ট তেওঁলোকক আপুনি কি ক'ব বিচাৰে? এইবিলাকৰ প্ৰতি পৰিভ্ৰমণ কৰি তেখেতলোকৰ কি আদৰ্শ বিচাৰে? আপোনালোকক খেতি পথাৰবিলাক কেনেধৰণৰ তাৰমানে তেওঁলোকৰ ছাপোৰ্টটো বিচাৰে আপোনালোকে? যিবিলাক নেকি কৃষি চাইণ্টিষ্ট আছে তেওঁলোক আহেনে আপোনালোকৰ পথাৰত? তাৰ বিষয়ে
দুআষাৰ শুনিছোঁ মই যিবিলাক নেকি বিশেষকৈ আৰু ইয়াত কিছুমান আপোনাৰ ব্লক লেভেলৰ কিছুমান আমাৰ VLW আছে যিবিলাক নেকি ব্লক আপোনাৰ পৰিদৰ্শন কৰিব লাগে গ্ৰাম সেৱক তেওঁলোক আহেনে আপোনাৰ পথাৰত তাৰ বিষয়ে দুআষাৰ কৰক আপুনি মই বিশেষকৈ অনুৰোধ আমাৰ ইয়াত আমি অকল বড়ো খেতিটোৱে ক'বলৈ যোৱা নাই আমাৰ বিভিন্ন খেতি কৰোঁ আমি ইয়াত মটৰ কৰোঁ সৰিয়হ কৰোঁ ধান খেতি আলি খেতি চব কৰোঁ আমাৰ গ্ৰাম সেৱক লেভেলৰ পৰা আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক আহি পাইছে পিনি না আপুনি এইটো কওক এইখিনি আহি পিনি আমাক যে চাব লাগে বুলি আমি অনুৰোধ আমাক একদিনো আহি পিনি আমাক চাই দিয়া নাই ইয়াত আজিলৈকে এদিনো চাই পোৱা নাই ইয়াত ধৰক দত্ত ছাৰ আছে চিমেণ্ট চাপুৰিত তেখেতক আমি অনুৰোধ কৰিছোঁ যে ছাৰ আপুনি ধান খেতি আমি কৰিছোঁ আপুনি একদিনমান চাই আহক হয় হয় তেখেতো আমাক একদিনো চাই দিয়া নাই সেইটো কাৰণে আৰু এটা কথা মই শুনিবলৈ বহুত তাৰমানে ইচ্ছুক হয় একচুৱেলি মোৰ পাৰ্চনেল লাইফতো খাটে এইবিলাক এই যে খেতিবিলাক কৰে এইবিলাক আপোনালোকৰ নিজৰ আৰ্হি লৈ আপুনি খেতিটো কৰিছে না কিছুমান চাইণ্টিফিক বিষয়ে চাইণ্টিফিক হিচাপে খেতি কৰিবলৈ আপোনাক তাৰমানে টেকনিকেল ছাপৰ্টটো দিছে তাৰমানে এই ধানৰ খেতিটো একচুৱেলি মই ক'বলৈ যোৱা নাই যিকোনো খেতিবিলাক যে কৰে আপোনালোকে যিবিলাক নেকি ভাল ভেৰাইটিছ হয় সেই ভেৰাইটিছবিলাক আপুনি নিজৰ ইচ্ছামতে বা ইউটিউবত চাই কৰিছে না কিছুমান এগ্ৰিকালচাৰ চাইণ্টিষ্টৰ সহায় লৈ পেলাই খেতি কৰি আপুনি তাৰমানে উৎপাদনমুখী হ'বলৈ সক্ষম হৈছে বিশেষকৈ মই ছাৰসকলক এটা অনুৰোধ আমি ধৰক এটা আজিকালি ভিডিঅ'ত এটা ওলায় পাঞ্জাৱ হাৰিয়ানাত যে ধানটো খেতিটো উৎপাদন কৰিছে এইবিলাক চাই মেলি পিনি আমিও কেলৈ কৰিব নোৱাৰিম হয় আমাক কোনোবা এটা চাইণ্টিকে আহি পিনি আমাক শিকোৱা নাই আমি তেনেকুৱা প্ৰশিক্ষণো ক'ৰবাত লোৱা নাই আমাক প্ৰশিক্ষণ দিয়া এটা মানুহো নাই কিন্তু আমি নিজেই তাৰমানে কেলৈ আমি কৰিব নোৱাৰিম বুলি নিজে এটা উৎসাহ এটা লৈ পিনি আমি এটা আৰম্ভ কৰিছোঁ আৰু নেক্সটলৈকে আমি আৰু 10জন-15জনে আমি তেনেকৈ কৰিম বুলি আমি আশা কৰিছোঁ আমি আপোনালোকৰ জৰিয়তে আমি ভৱিষ্যতে আৰু বেছিকৈ কৰিব পাৰিম বুলি আশা কৰিছোঁ ছাৰসকলৰ ওচৰলৈ আমি ধন্যবাদ আমি বাকী কিছু বস্তু পাম বুলি আশা কৰি ইমানতে আমি চমুকটো থেংক ইউ ধন্যবাদ এয়া আছিল এজন আমাৰ উদ্যমী খেতিয়ক যিজন নেকি বহুত তাৰমানে একচুৱেলি আপোনালোকক এনকাৰেজ কৰিবপৰীয়া হয় তেওঁ আপোনালোকক বহুত তাৰমানে উৎসাহিত কৰিব যিহেতু তেওঁ 6-7 বিঘা মাটি খেতি কৰিছে আৰু বহুতে ভাল হৈছে ইয়াত আপোনালোকে দেখিছেনে তেওঁক সহায় কৰিবলৈ চাওক এইবিলাক কিমান হেৰি ওচৰে গাঁৱৰ এইবিলাক বাসিন্দা হয় তেখেতক কি বুলি কয় এইটো হাৰিয়া পদ্ধতি বুলি কয় যিটো তাৰমানে এটা শালিচা পদ্ধতি বুলি কয় আমাৰ যিটো কিছুমান মানুহে অসমীয়া হেৰিয়ত আৰু একেবাৰতে তাৰমানে এঘৰ মানুহত এই আপোনাৰ 50গৰাকী দাৱনীয়ে একেবাৰতে কাটিছে আৰু 50গৰাকী দাৱনীয়ে কাটি পেলাই আপোনালোকে গম পাইছে আজি এইখিনি শেষ কৰিও তেওঁলোকে অন্য এঘৰ মানুহত আকৌ কাটিবগৈ পাৰিব আৰু অন্য নেক্সট দিনা গৈ পেলাই আন এঘৰ মানুহত আকৌ কাটিব আৰু এইটো কাৰণে দেখাইছোঁ চাওকচোন আপোনালোকে খেতিটো বহুতে ভাল হৈছে আৰু যিহেতু একচুৱেলি চাইণ্টিফিক কালচাৰ তাৰমানে ইমান নাই হোৱা তাৰমানে যিহেতু চাওক এইবিলাক মজা খোৱা পোক আৰু কিবাকিবি পোকবিলাক লাগি পেলাই তেখেতৰ যিবিলাক থোকবিলাক বহুত অনিষ্ট কৰি দিছে সেইটো কাৰণে তাৰমানে চাইণ্টিফিক পদ্ধতি নহয় তাৰমানে দিছ ইজ নট এ চাইণ্টিফিক একচুৱেলি কালচাৰ আৰু সেই গতিকে আপোনালোকে সদায় চাইণ্টিফিক পদ্ধতিত খেতিবিলাক কৰিবলৈ তাৰমানে আগুৱাই যাব আৰু যিহেতু চাইণ্টিফিক কৰিলে মতে অলপ আপোনালোকে চাইণ্টিফিক কৰিবলৈ হ'লে চাইণ্টিষ্ট যিবিলাক আছে আমাৰ এগ্ৰিকালচাৰ চাইণ্টিষ্ট আছে বা এগ্ৰিকালচাৰ বিষয়ববীয়া আছে তেওঁলোকৰ লগত কথা পাতিব লাগিব কথা পাতিলেও নহ'ব যিজন নেকি একচুৱেলি তাৰমানে তেখেতে ফিল্ড লেভেলত এক্সপিৰিয়েঞ্চ আছে তেনেকুৱা মানুহৰ আদৰ্শ সদায় ল'ব আৰু নহ'লে গৈ পেলাই আপুনি অসুবিধাৰ সন্মুখীন হ'ব আৰু ইন ফিউচাৰ গৈ পেলাই তাৰমানে আপোনাৰ খেতিখিনি যিমান ভাল হ'ব লাগিছে তাতকৈ বেয়া হ'ব যিহেতু ইয়াৰ ধান খেতি কৰিবলৈ বা যিকোনো খেতি কৰিবলৈ হ'লে ষ্টেপ বাই ষ্টেপ আমি বহুত কথা ভাবিব লাগিব আৰু প্ৰত্যেকটো ষ্টেপতে ইয়াৰ যিখিনি নেকি যোগান ধৰিবলগীয়া খাদ্য যিখিনি নেকি মলৰ আছে যিটো নেকি ফাৰ্টিলাইজাৰ আছে সেইটো হিচাপত আমি ইউজ কৰিব লাগিব আৰু সেই হিচাপত যদি ইউজ কৰে আপোনালোকে সঠিক ফল পাবলৈ সক্ষম হ'ব চাই থাকক কি সুন্দৰ হৈছে চব সুন্দৰ মানে ইমান সুন্দৰ নাই হোৱা এইবিলাক চব কিমান তাৰমানে ৰোগে ধৰিছিলে গোটেইখিনি দেখা পাইছে ন আপোনালোকে ইয়াত গান্ধী পোক মজা খোৱা পোক বহুত লাগিছিলে এইবিলাক দেখিছে নহয় আপোনালোকে এনেকুৱাবিলাক আৰু সেইবিলাকৰ পৰা সকাহ পাবৰ কাৰণে আপোনালোকে চাইণ্টিষ্টৰ সহায় ল'ব লাগিব আপোনালোকৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাত যাব আৰু বা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ আছে তাত যাব তাত গৈ পেলাই এইবিলাক বা আমাৰ যি ADO ছাৰহেড আছে তাত যাব পাৰে আৰু তাত গৈ পেলাই সঠিক জ্ঞানবিলাক ল'ব এইটো হ'লেনো কি কৰিব লাগে বা এনেকুৱা হ'লে কি কৰিব লাগে গোটেইখিনি ল'ব আৰু এইখিনি বিষয়ে 2-এটা ভিডিঅ' মোৰ চেনেলত দিয়া আছে চাব পাৰিব আপোনালোকে তাত গৈ পিনে উপকৃত হ'ব অলপ চাব আৰু চাই থাকক কি সুন্দৰভাৱে কৰিছে গোটেই পথাৰখন দেখাই দিছোঁ আপোনালোকক চাই থাকক এতিয়া ইয়াত দাৱনী আছে যে দাৱনী কিগৰাকীৰ পৰা দুআষাৰ ল'ম তেওঁলোকে কেনেকুৱা পাইছে বাইদেউ আপোনাৰ পৰিচয়টো দি দুআষাৰ কৰি দিয়কচোন কেনেকুৱা পাইছে ধান খেতিটো ইয়াত আপোনাৰ পৰিচয়টো মানে এনেকুৱা ধান আগতে আমাৰ কৰি পোৱা নাই একচুৱেলি এই বছৰ আমাৰ প্ৰথমবাৰ হয় আমাৰ
নিজৰে খেতি হয় হয় তো ভালেই লাগিছে বাৰু উৎপাদনটো ইমান বেছি বেয়াও হোৱা নাই হয় হয় তথাপিতো আৰু বেছি ভাল হ'ব লাগে বুলি কৈছে আৰু আপোনালোকে যিহেতু এনেই আপোনালোকে চবেই ভাল পাইছেনে খেতিটো কেনেকুৱা পাইছে ভাল পাইছে এনেই কিবা অসুবিধাৰ সন্মুখীন হৈছে নি আপুনি দুআষাৰ কৈ দিয়ক এনেই কেনেকৈ কম অসুবিধা পাইছিলে নেকি কিবা এনেই খেতিটোত পাইছে কি অসুবিধা পাইছে সেইটো কওক আপুনি এইফালে চাই লওক কি অসুবিধা পালে অঁ এওঁ সেই ক'বৰ কাৰণে অলপ লাজ কৰিছে যিহেতু চবেই কোৱাটো অলপমান অসুবিধা পায় লাজ কৰি লাভ নাই একচুৱেলি কি বেয়া পাইছে কি ভাল পাইছে তাকে কওকচোন দুআষাৰ কেতিয়াও পালোঁ কাটি ভাল পাইছে অঁ দুআষাৰ কৈ দিয়ক আপুনি আহক এই ধানটো কাটিবলৈ কি ভাল পাইছে আপুনি আমি ধানটো দিয়াৰ কাৰণে কাটি ভাল পাইছোঁ হয় হাতত লাগি নধৰে ন বেছিকৈ হাততো লাগে হ'লেও কাটিবলৈ বাৰু আৰু কেনেকুৱা ৱেট কেনেকুৱা পাইছে আপুনি ইয়াৰ গুটি ওজন আছে বাৰু ওজন আছে ন হয় হয় আগতে কৰিছিলে নেকি এই ধানটো আগতে আমি কৰা নাই এতিয়া ফাৰ্ষ্ট টাইম কৰিছে ন হয় 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 আৰু সকলোৱে বহুত ভাল পাইছে তেওঁলোকে বহুতে ভাল পাইছে বুলি কৈছে এতিয়া ধানটো হে হয় হয় এতিয়া তেওঁলোকে খাবলৈ গৈছে আৰু এইফালে চব কি সুন্দৰকৈ তেওঁলোকে এইবিলাকে ধানবিলাক এইটোৱে হৈছে আমাৰ যিটো নেকি বীণা ধান 11 বুলি কয় আৰু বীণা ধান 11টো আপোনালোকে দুইটা ছিজনতে খেতিটো কৰিব পাৰিব এটা ছিজন হৈছে আমাৰ শালি ছিজন আৰু এটা হৈছে আমাৰ বড়ো ছিজন আপোনালোকে দুইটা ছিজনতে ইউজ কৰিব পাৰে এইটো বীণা ধান 11 আৰু চক কি সুন্দৰ হৈছে